মুক্তিৰ পূৰ্বে বিশ্বত অভিলেখ গঢ়িলে ভাৰতৰ সৰ্বকালৰ সৰ্ববৃহৎ বিগ বাজেট ছবি ৰামায়ণে। নিৰ্মীয়মান অৱস্থাত থাকোঁতে ৰামায়ণে উপাৰ্জন কৰিলে 1000 কোটি টকা। সিনেমা ছুপাৰহিট হোৱাৰ পূৰ্বেই ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰে উপাৰ্জন কৰিলে 20 কোটিকৈ টকা। তেনে জানো আহক ছবিগৃহত মুক্তি লাভৰ পূৰ্বে কেনেদৰে লাভৰ ঘৰত ৰামায়ণ। হয়তো যিসকলে চিনেমা চাই বা চলচ্চিত্ৰ উদ্যোগটোৰ খবৰ ৰাখে তেওঁলোকৰ বাবে জ্ঞাত যে ইতিমধ্যে বিশ্বজুৰি মুক্তি লাভ কৰিলে বলিউডৰ ছবি ৰামায়ণৰ টিজাৰ। বিশেষকৈ অপেক্ষাৰত হৈ আছিল ভাৰতীয়সকলে যে বতাহত উৰি ফুৰা খবৰটো কিমান সত্য। কিন্তু সকলো অপেক্ষা আৰু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত ভাৰতৰ সৰ্বকালৰ সৰ্বাধিক ধন বিনিয়োগেৰে নিৰ্মাণ কৰা বিগ বাজেট ছবি ৰামায়ণৰ প্ৰথমটো টিজাৰ মুকলি কৰা হ'ল ৰাইজৰ বাবে। তথ্য অনুসৰি ৰামায়ণ ছবিখনৰ মুঠ খৰচৰ বাজেট হৈছে 1600 কোটি টকা। দুটা ভাগত মুক্তি লাভ কৰিব লগা এই ছবিখনৰ প্ৰথম ভাগৰ বাবে খৰচ হ'ব প্ৰায় 900 কোটি টকা আৰু দ্বিতীয় ভাগৰ বাবে খৰচৰ পৰিমাণ হ'ব প্ৰায় 700 কোটি টকা। 2026 আৰু 2027 চনৰ নৱেম্বৰ মাহৰ দীপাৱলীত মুক্তি লাভ হ'ব লগা এই ৰামায়ণ ছবিখনৰ ৰামৰ চৰিত্ৰত অভিনয় কৰিব ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰে আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণৰ নায়িকা সাই পল্লৱীয়ে। অন্য এটা ছবিখনৰ মুখ্য খলনায়ক তথা ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণৰ ছুপাৰষ্টাৰ য়ছে। সমান্তৰালভাৱে মহাবীৰ হনুমানৰ চৰিত্ৰত অভিনয় কৰিব ছানী দেওলে। এই ছবিখনত অভিনয় কৰিবৰ বাবে ৰণবীৰ কাপুৰে ছবিখনৰ দুয়োটা ভাগৰ বাবে পাৰিশ্ৰমিক হিচাপে গ্ৰহণ কৰিছে প্ৰায় 150 কোটি টকা। সাই পল্লৱীয়ে গ্ৰহণ কৰিছে 12 কোটি টকা, য়ছে গ্ৰহণ কৰিছে 100 কোটি টকা আৰু ছানী দেওলে গ্ৰহণ কৰিছে 40 কোটিকৈ টকা। জনপ্ৰিয় পৰিচালক নীতিশ তিৱাৰীয়ে পৰিচালনা কৰিব লগা ছবিখন নিৰ্মাণ হ'ব প্ৰাইম ফ'কাছ ষ্টুডিঅ'ৰ বেনাৰত। এইবাৰ আহিছোঁ নিৰ্মীয়মান অৱস্থাত থাকোঁতে ৰামায়ণ ছবিখনে কেনেকৈ উপাৰ্জন কৰিলে 1000 কোটি টকা, কেনেকৈ ৰণবীৰ কাপুৰে উপাৰ্জন কৰিলে 20 কোটিকৈ টকা। আচলতে ৰামায়ণ ছবিখনৰ টিজাৰ মুক্তিৰ পাছতে ভাৰতৰ লগতে বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীৰ মাজত আলোড়ন সৃষ্টি হয়। সমান্তৰালভাৱে টিজাৰ মুক্তিৰ ঠিক দুদিনৰ পাছতে প্ৰাইম ফ'কাছ ষ্টুডিঅ'ই বোম্বাই ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰে আৰু 462.7 মিলিয়ন ইকুইটি শ্বেয়াৰ এৰি দিয়ে বজাৰত। কিন্তু আশ্চৰ্যজনকভাৱে মাত্ৰ দুদিনত কোম্পানীটোৰ শ্বেয়াৰ 30% জাম্প হয়। ফলত মাত্ৰ দুটা দিনত ছবিখনৰ নামত প্ৰাইম ফ'কাছ ষ্টুডিঅ'ই উপাৰ্জন কৰে 1000 কোটিকৈ টকা। অন্য এটা প্ৰাইম ফ'কাছ ষ্টুডিঅ'ৰ অন্যতম এগৰাকী বিনিয়োগকাৰী হৈছে ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ। ফলত প্ৰডাকশ্যন হাউচটোৰ 1.25% শ্বেয়াৰৰ অধিকাৰ আছিল ৰণবীৰ কাপুৰৰ। ছবিখনৰ নামেৰে কোম্পানীটোৰ লাভ হোৱাৰ লগে লগে ৰণবীৰ কাপুৰে উপাৰ্জন কৰে প্ৰায় 20 কোটিকৈ টকা আৰু এনেদৰে মুক্তিৰ পূৰ্বে ৰামায়ণ ছবিখনে 100 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।